শদিয়াৰ পৰা ধুবুৰীলৈ ভোগালীৰ উৎসাহ পথাৰত সাজু মেজি ভেলাঘৰ আখলত সাজু লাৰু পিঠা চিৰা দৈ পথাৰৰ খুনগুটি চপাই ভোগালীলৈ সাজু হৈছে অসমীয়া গাঁৱে গাঁৱে চলিছে ভোগালীৰ প্ৰস্তুতি এয়া মৰাণৰ চেপন টিফুকৰ মাঘ বিহুৰ প্ৰস্তুতি 100 ফুট উচ্চতাৰ মেজি নিৰ্মাণত ব্যস্ত গাঁওবাসী প্ৰতি বছৰৰ দৰে এইবাৰো ভেলাঘৰত গাঁওবাসীয়ে খাব উৰুকাৰ এসাঁজ আমগুৰিৰ জাজিত বিজু হাতীমুৰিয়াৰ ব্যস্ততা 300 টেকেলি এঠা দৈ বিক্ৰীৰ বাবে সাজু কৰিছে বিজু হাতীমুৰিয়াই ওদালগুৰিৰ কলাইগাঁৱৰ উপেন ডেকায়ো বিক্ৰীৰ বাবে সাজু কৰিছে এঠা দৈ ওদালগুৰিৰ পানেৰীত সম্প্ৰীতিৰ নিদৰ্শন জাতি ধৰ্মক একাশৰীয়া কৰি ভেলাঘৰ নিৰ্মাণত ব্যস্ত হিন্দু মুছলমান সমাজৰ এইসকল লোক সতীয়া যান্ত্ৰিকতাৰ সময়ত পৰম্পৰা ৰক্ষাৰ প্ৰয়াস ভেলাঘৰত কন্যকা বিপণনৰ ভোগালী মেলা বিপণনত উপলব্ধ বিবিধ পিঠাপনা চিৰা দৈ বিহু বুলি ঢেকিয়াজুলিৰ শ্বহীদ ময়দানতো আয়োজন অসমী ভোগালী মেলাৰ বিহপুৰীয়াতো আকৰ্ষণীয় ৰূপত ভেলাঘৰ নিৰ্মাণৰ প্ৰয়াস পিঠাগুৰি মিচিং গাঁৱৰ যুৱকসকলে নিৰ্মাণ কৰিছে কাছ আৰু ডাইনছৰৰ আৰ্হিত ভেলাঘৰ গহপুৰৰ হাৱাজান খুটিকটীয়া গাঁৱত কণমানি হতৰ ব্যস্ততা নৰাৰে সাজিছে বাছ সদৃশ ভেলাঘৰ নুমলীগড়ৰ মৰঙী মটৰ গাঁৱত আকৰ্ষণীয় ৰূপত ভেলাঘৰ বিহুৰ ব্যস্ততাৰ মাজতে মেজিথলীতে কঁকাল ঘূৰাই নাচিছে গাঁওবাসীয়েও নিজৰ দুখ পৰিহাৰ কৰি পেলাই এই ইয়াত সকলোৱে একত্ৰিতভাৱে হৃদয় মিলাই বাহু মিলাই পেলাই আনন্দৰ উৎসৱ কৰিছে ইয়াতকৈ আৰু আনন্দৰ কথা নাই মানকাচলৰ গোপালপুৰত পথাৰত চলিছে বিহুৰ আখৰা উদৰ পুৰাই এসাঁজ খোৱাৰ বাবে আখলত ব্যস্ত জীয়ৰী বোৱাৰী ৰংজুলিত চন্দ্ৰযান 3ৰ আৰ্হিত আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ 40 ফুট উচ্চতাৰে নিৰ্মাণ ভেলাঘৰ নগৰবেৰাৰ বাঘবৰতো বিহুলৈ বুলি গুৰ প্ৰস্তুত আলুপতি গাঁৱৰ আব্দুৰ ৰহমানৰ ঢকুৱাখনাৰ ৰূপহী অঞ্চলতো ভোগালী কাদৰাৰ প্ৰস্তুতি সমান্তৰালকৈ মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে নভেটি গাঁৱৰ মহিলাসকলেও চলাইছে বিহুৰ প্ৰস্তুতি এয়া কামৰূপৰ বংশৰৰ ভোগালী বিহুৰ আয়োজন ইপিনে তেজপুৰত 3দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলাৰ আয়োজন পিছ পৰি ৰোৱা নাই মহানগৰবাসীও ভোগালী পাতিবলৈ সাজু মহানগৰবাসীও মহানগৰীৰ বজাৰত ওলাইছে মেজি 300 পৰা 2500 টকাৰ দৰত কিনিব পাৰিব মেজি ওলাইছে 1000 টকীয়া ভেলাঘৰো ৰাজীৱ নগৰৰ কেইজনমান যুৱকৰ শিপা ধৰি ৰখাৰ এই প্ৰয়াস আমাৰ বিজনেছ নহয় দিয়ক আপোনালোকে বিজনেছ বুলি নাভাবিব আমাৰ ল'ৰাখিনি সেইকাৰণে প্ৰথমে উল্লেখ কৰিছোঁ আমাৰ বিজনেছ নহয় এইটো যে মানুহখিনি শিকক যে ভেলাঘৰটো কি হয়তো আমাৰ যিখিনি আমি কৰিছোঁ আমি পৰিস্ফুটকৈ হয়তো ক'ৰবাত কৰিব পৰা নাই কিবা ভুল হ'ব পাৰে তথাপিও আমি এটা আৰ্হি এটা দিবলৈ চেষ্টা কৰিছে মহানগৰীৰ বজাৰত উপলব্ধ বিবিধ পিঠাপনা বিহুত উদৰ পুৰাই এসাঁজ খাবলৈ যুঁজা চলাইছে মহানগৰবাসীয়েও গাঁৱৰ হেৰিটো মনত পৰে অতীজত বিহু বুলি ক'লে আৰু গাঁৱৰ আগতে আমি ভেলাঘৰ খাইছিলোঁ যেনেকৈ উলহ মালহ হয় সেই বস্তুটো ইয়াতে ফিল নহয় মানে সেইখিনি সময়ত আপোনাৰ গাঁৱলৈ মনত পৰে মুঠৰ ওপৰত ৰাজ্যবাসী এতিয়া ব্যস্ত ভোগালীৰ প্ৰস্তুতিক লৈ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ